কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত এই যোৱা 21 তাৰিখ আৰু আজি 22 তাৰিখ মাৰ্চ মাহৰ এই দুদিনীয়াকৈ আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰা বা ৰাষ্ট্ৰীয় যিটো জ্ঞান পৰম্পৰা এটা বিষয় হিচাপে লৈ মূল বিষয়টো হৈছে ইণ্ডিয়ান নলেজ সিস্টেম উইথ পাৰ্টিকুলাৰ ৰেফাৰেন্স টু ট্ৰেডিশ্যনেল হেল্থ কেয়াৰ প্ৰেক্টিচেছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। এই গোটেই বিষয়টো আৰু আমাৰ যিটো পৰম্পৰাগত যিটো আমাৰ বনৌষধিৰ চিকিৎসা সেই সম্পৰ্কত আমি ইয়াত আজি দুদিনীয়া অনুষ্ঠানটো ইয়াত আয়োজন কৰিছোঁ। আমাৰ এই বিশ্ববিদ্যালয়ত এটা চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেম আমি এটা চেণ্টাৰ ইয়াত কৰিছোঁ আৰু এই চেণ্টাৰটোৱে এই সন্মিলনখনৰ তেওঁলোক আয়োজক অৰ্গেনাইজাৰ আৰু ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পাৰদৰ্শী ব্যক্তি বা ফেকাল্টি বা গৱেষক তেওঁলোকে অংশগ্ৰহণ কৰিছে। প্ৰায় 200 এই ধৰণৰ গৱেষণা পত্ৰ ইয়াত প্ৰেজেণ্টেশ্যন তেওঁলোকে কৰি আছে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিভিন্ন দিশত আৰু তাৰে কিছুমান আছে এই যিটো আমাৰ বনৌষধি চিকিৎসা সন্দৰ্ভৰ ওপৰত অসমৰ ওপৰত। আৰু মোৰ ক'বলৈ ভাল লাগিছে অতি উৎসাহিত গোটেইখিনি মানুহে গোটেইখিনি অংশগ্ৰহণকাৰী আৰু ইয়াত আমি আমাৰ অসমৰ 20জন কবিৰাজ আমি কয় বনৌষধি চিকিৎসক বা কবিৰাজ ইয়াত আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে দুদিনীয়াকৈ এখন প্ৰদৰ্শনী আৰু তেওঁলোকে ইয়াত আমাৰ গোটেই অসমৰে বিভিন্ন জেগাৰ পৰা আহিছে আৰু তেওঁলোকে ইয়াত বনৌষধি সম্পৰ্কে চিকিৎসা আমাৰ সাধাৰণ মানুহক কেনেকৈ দিব পাৰি এইটো তেওঁলোকে মানুহৰ মাজত চব কথাবিলাক কৈছে, প্ৰচাৰ চলাইছে আৰু আনকি তেওঁলোকে কিছুমান এক্সিবিশ্যন হিচাপে দেখুৱাইছে, বনৌষধি কিছুমান দেখুৱাইছে। তেওঁলোকে যিবিলাক প্ৰেক্টিছ কৰি থাকে কিছুমান ঔষধ বনাইছে সেইবিলাকো আনিছে, আনি মানুহৰ মাজত প্ৰচাৰ কৰিছে। কাৰ কোনোবা যদি কিনিব বিচাৰিছে সেইটো বিক্ৰী কৰিছে। গতিকে সেইখন এখন ডাঙৰ প্লেটফৰ্ম আৰু এই যিটো বনৌষধি চিকিৎসক সংস্থা এটা এতিয়া আমাৰ অসমত হৈছে সেইটো হৈছে আচলতে আমাৰ এই কবিৰাজী বা বনৌষধি চিকিৎসক সন্থা অসমৰ তাত তেওঁলোকৰ কেন্দ্ৰীয় সৃষ্টি হৈছে ধেমাজিত আৰু সেই সংস্থাটোৰ লগত মই যিহেতু তেওঁলোকৰ আৰম্ভণিৰ পৰা মই জড়িত গতিকে মোৰ লগতো এটা যোগাযোগ তেওঁলোকৰ এতিয়াও আছে। আৰু এই প্ৰসংগতে মই কথাটো মনত পৰাৰ কাৰণে ক'লোঁ যে 2017 চনত মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলোঁ তেতিয়া আমি এটা 3 দিনীয়াকৈ প্ৰগ্ৰেম এটা পাতিছিলোঁ। সেইটো কিন্তু উত্তৰ পূব ভাৰতৰে বনৌষধি চিকিৎসকৰ এটা প্লেটফৰ্মৰ কাৰণে তাতো এটা এক্সিবিশ্যন হৈছিলে। প্ৰায় 200 বনৌষধি চিকিৎসকে যোগদান কৰিছিল আৰু নৰ্থ ইষ্টৰ গোটেই উত্তৰ ভাৰতৰ গোটেই আৰু অসমৰে প্ৰায় 150মান বনৌষধি চিকিৎসকৰ এটা হৈছিল সন্মিলন আৰু আমাৰ বাহিৰ আমাৰ উত্তৰ ভাৰতৰ বাকী ৰাজ্যৰ পৰা প্ৰায় 50জনমান। সেইটো এটা সুন্দৰ সফল হৈছিলে আমাৰ এই প্ৰগ্ৰেমটো, খুব সুন্দৰ মেছেজ গৈছিলে, মানুহ যথেষ্ট উপকৃত হৈছিলে একেধৰণৰ। গতিকে ইয়াতো খুবেই সুন্দৰ, খুবেই ভাল কথা। এতিয়া গোটেই বস্তুটোৰ ওপৰত আমি গুৰুত্ব এইকাৰণে দিব লাগে বনৌষধি চিকিৎসাৰ ওপৰত যেতিয়া মই কথাটো কৈছোঁ যে আমাৰ যে বনজ যিবিলাক সম্পদ ঔষধি গছে নহয় আমাৰ বনভূমিবিলাকতো সংকুচিত হৈ আছে ক'ব নালাগে। চাৰিওফালে মাত্ৰ মানে কেনেকৈ শেষ হৈ গৈ আছে ভাবিব নোৱাৰি। অকল যে বনৌষধিয়ে নহয় বা গছ গছনিয়ে নহয় আমাৰ জীৱ জন্তু আদি কৰি প্ৰতিদিনে শেষ হৈ গৈ আছে। এতিয়া যিহেতু আমাৰ গোটেই কথা বনৌষধিৰ ওপৰত গতিকে কথাটো কৈ ফালে ভাল লাগে যে বনৌষধি আমাৰ যিবিলাক অসমৰ আছে তাৰ পৰা বহুতবিলাক ড্ৰাগ বহুতবিলাক ঔষধ বনৰীয়া গছৰ পৰা বজাৰত যি ঔষধ উপলব্ধ 70% ঔষধ বনায়। গতিকে সেইবিলাক আচলতে মানুহৰ মাজত চলে আৰু এতিয়া গোটেই ৱৰ্ল্ডত আমাৰ যিবিলাক অসমৰ বনৌষধি আছে বনৌষধি গছ যিবিলাক আছে সেইবিলাকৰ পৰা গোটেই ৱৰ্ল্ডত পৃথিৱীতে আচলতে আমাৰ এই ঔষধবিলাক এল'পেথিক ড্ৰাগ হিচাপে সেইটো মেলেৰিয়াৰ হ'ব পাৰে, সেইটো ডায়েবেটিছৰ হ'ব পাৰে, সেইটো কেঞ্চাৰৰ হ'ব পাৰে। প্ৰায় সকলো ধৰণৰ দৰৱৰ 70% বনৰীয়া গছৰ পৰা কৰা। গতিকে সেইফালৰ পৰা আমাৰ বনৌষধি গছ কিমান দৰকাৰী। কিন্তু এতিয়া কথা হৈছে কি সেইবোৰ কিন্তু আমি হেৰুৱাই আছোঁ। গতিকে সেইকাৰণে মই কওঁ যে সেইবোৰৰ সংৰক্ষণটো অতি গুৰুত্বপূৰ্ণ কথা। গতিকে এইবিলাক এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সেই মেছেজ এটা চ'চাইটিলৈ যায় সংৰক্ষণ কৰিব আমি লাগে। আৰু অন্য এটা কথা অকল সংৰক্ষণ কৰিলেও নহ'ব, সংৰক্ষণ এটা দিশ এই যে বনৌষধি চিকিৎসা সংখ্যাই যিখিনি জানে কবিৰাজে যিখিনি জানে ক্ৰমান্বয়ে আমাৰ কবিৰাজো নাথাকিব কাৰণ আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম আহি থাকিব। বৰ্তমান নতুন প্ৰজন্মৰ সেইবিলাকৰ প্ৰতি অকণমান আগ্ৰহটো কম দেখা যায়। গতিকে এই যিটো গৱেষণা আমি আগবঢ়াই দিব লাগে। এই যে যিবিলাক বনৌষধি উদ্ভিদ আছে সেইবিলাক কিন্তু এতিয়ালৈকে আনএক্সপ্ল'ৰ্ড। এতিয়ালৈকে তাত কি ধৰণৰ ঔষধ আছে সেইবিলাক উদ্ঘাটন তেনেকৈ হোৱা নাই। যিবিলাক বজাৰত মুকলি কৰি দিব পাৰি সেই উদ্ঘাটন হোৱা নাই। সেইটো আচলতে অকণমান কথাটো চিন্তনীয়।
গতিকে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে এই ধৰণৰ আমাৰ সন্মিলনৰ জৰিয়তে সেই এটা মেছেজ যাব লাগে যে আমাৰ যিসকল বিজ্ঞানী কলেজ বিশ্ববিদ্যালয়ত কৰি থকা যিবিলাক বিজ্ঞান অনুষ্ঠান পৰিচালনা কৰিছে বিজ্ঞানী তেওঁলোকৰ দ্বাৰা বনৌষধিৰ পৰা কেনেকৈ ঔষধ বজাৰত উলিয়াই দিব পৰা যিবিলাক ঔষধ গোটেই পৃথিৱীত বিয়পি যায় এতিয়া কথাটো কৈ ভাল নালাগে যে কেঞ্চাৰৰ ঔষধ যে নয়নতৰা গছ সাধাৰণ নয়নতৰা গছ বগা নয়নতৰা হালধীয়া নয়নতৰা ৰঙা নয়নতৰা নয়নতৰা গছ আমাৰ চোতালত থাকে আমাৰ ৰাস্তা ঘাটে নয়নতৰা গছ থাকে সেই নয়নতৰাৰ পৰা এতিয়া কেঞ্চাৰৰ ঔষধ ওলাইছে বজাৰত এভেইলেবল তাৰে দুটা কম্পাউণ্ডৰ যদি মই নাম কওঁ ফিনক্ৰিষ্টিন ভিনক্লিপ্লাষ্টিন এই নয়নতৰাৰ পৰা ঔষধ ওলাইছে গতিকে তেনেকৈ অন্যান্য যিবিলাক উদ্ভিদ আছে বনৰীয়া উদ্ভিদ বনৰীয়া বনৌষধি সেইবিলাকৰ পৰা কিন্তু ড্ৰাগ ওলাই আছে সেই ড্ৰাগবিলাক কিন্তু আমি কৰিব পৰা নাই সেই ড্ৰাগবোৰ কিন্তু কৰিছে বাহিৰৰ মানুহে গছডাল আমাৰ ড্ৰাগটো উলিয়াইছে বাহিৰত আৰু লাভৱান তেওঁলোক হৈছে আমাৰ কিন্তু সম্পদ গতিকে এইটো আচলতে বৰ সুখৰ কথা নহয় গতিকে আমি সেইকাৰণে আগবাঢ়ি আহিব লাগে কনজাৰ্ভেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে সকলোৱে কনজাৰ্ভেশ্যন জীৱ জন্তুৰ চব কনজাৰ্ভেশ্যন যিহেতু ঔষধি গছৰ কথা কোৱা হৈছে কনজাৰ্ভেশ্যন কৰিব লাগে আৰু তাৰ পৰা কেনেকৈ আমি নতুন ড্ৰাগ ডেভেলপ কৰিব লাগে এনেকুৱা নহয় যে আমাৰ লেবৰেটৰীবিলাকত আমাৰ বিজ্ঞানীবিলাক কাম কৰি থকা নাই আমি নিজেও কিছু কাম কৰি আছিলোঁ কিছু পৰিমাণে আমিও অকণমান কিবা এটা ফলাফল লাভ নকৰা নহয় সেইবোৰ মই ক'বলৈ নাযাওঁ গতিকে কৰিব লাগে আৰু অভাৰঅল যদি আমি ইণ্ডিয়ান নলেজ ছিষ্টেমৰ কথা তুমি যদি আকৌ কওঁ নলেজ ছিষ্টেম কিমান সুন্দৰ সেইকাৰণে আচলতে আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি বৰ্তমান চলি আছে আমাৰ বিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সেই ৰাষ্ট্ৰীয় শিক্ষানীতিটোৱে ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে অন্য এটা দিশত যদি মই কথাটো কওঁ যে আমাৰ যে পৰিৱেশৰ যিটো এতিয়া অৱক্ষয় চাৰিফালে হৈ আছে সেই সম্পৰ্কত যদি মই এটা কথা কওঁ কাৰণ অতীতত যিটো ইণ্ডিয়ান নলেজ ছিষ্টেম গছ পূজা আহঁত গছ পূজা বন গছ পূজা চাকি জ্বলাই দিয়া কিন্তু সেইবিলাক আছিলে কিয় যে গছ সেইটো আচলতে যে গছ সংৰক্ষণ কৰি ৰাখিব লাগে গছ পূজা মানে গছডাল আমি ভাল পাওঁ সকলোৱে ভাল পাব লাগে এডাল আহঁত গছ এডাল বট গছৰ মানে ঠিক প্ৰায় তাৰ 100 মান বিভিন্ন ধৰণৰ জীৱক কি 100ৰ ওপৰত সি আশ্ৰয় দি ৰাখিছে তাৰমানে এডাল আহঁত গছ মৰি গ'লে সেই আহঁত গছডালৰ লগত যিখিনি আমাৰ জীৱ জড়িত থাকে জীয়াই থাকে সেইখিনি গুচি যাব গতিকে সেইফালৰ পৰা আমাৰ এইটো বহুত গুৰুত্বপূৰ্ণ কথা আকৌ আমি যদি আমাৰ অতীতত চাওঁ কিছুমান চেক্ৰেট গ্ৰুপ বুলি কওঁ যাক আমি কওঁ যিবিলাকত মানুহ পাহাৰৰ মাজত যিবিলাকত সম্ভৱ হৈ কৰে চেক্ৰেট গ্ৰুপ বুলি কিয় কৈছিলে ইণ্ডিয়ান নলেজ ছিষ্টেমৰ সুন্দৰ কথা এটা যে তাত যাতে মানুহে যাতে ধৰ্মীয় এটা বিশ্বাস দিয়ে যাতে তাৰ ওপৰত কোনো যাতে অত্যাচাৰ নকৰে তাৰ ফলত তাৰে সেই এৰিয়াটোত এতিয়াও মেঘালয়ত বহুত আছে চেক্ৰেট গ্ৰুপবিলাকৰ তাত এতিয়াও কিন্তু সেইবিলাক সংৰক্ষিত হৈ থাকে এইটো এটা সংৰক্ষণ এটা ব্যৱস্থা আছিলে এইটো এটা আমাৰ মানে যিবিলাক এগ্ৰিকালচাৰে হওক বা এগ্ৰিকালচাৰৰ যিবিলাক আমাৰ সঁজুলি হাল বোৱা আমাৰ গৰু গাড়ীখন আমাৰ মৈখন এইবিলাকতো গুচি যাব এইবিলাকতো ইণ্ডিয়ান নলেজ ছিষ্টেমৰ পৰা গতিকে সেইবিলাকৰ যিবিলাক ছায়েন্স আছে আমাৰ ঢেঁকীটো আমাৰ মাছ মৰা যিবিলাক সঁজুলি জালখন পলুটো চেপাটো চৰাটো এইবিলাকতো ছায়েন্স গতিকে সেইবিলাকৰ পৰা আচলতে আমাৰ চাইণ্টিফিকেলি তাক এক্সপ্ল'ৰ কৰিব লাগে মাছৰে হওক বা আমাৰ গৈ তাক খাল তাত খাল কিমান সুন্দৰ সেইটো আমাৰ ইণ্ডিয়ান নলেজ ছিষ্টেম অসমৰ নলেজ ছিষ্টেম আমাৰ চেৰিকালচাৰ এই যে মুগা পলুটোৰ পৰা কি সুন্দৰকৈ আমি মুগা কাপোৰ গোটেই গ্ল'বেলত এটা আমাৰ কাৰণে এটা ডাঙৰ হেৰি এটা অসমৰ মুগা অসমৰ এৰি কিন্তু এতিয়া দেখিছোঁ ক্ৰমান্বয়ে এইটো সেইবিলাক আমাৰ নলেজ ছিষ্টেম গতিকে সেইবিলাক আমি এতিয়া ক্ৰমান্বয়ে চাইণ্টিফিকেলি হেৰি কৰিব লাগে তাঁতশাল যিটো মানুহৰ আছিলে প্ৰতি ঘৰতে আছিলে গতিকে সেইবোৰ মানুহৰ নাই ঢেঁকীটো উঠিয়ে গ'ল গতিকে আমি নলেজ ছিষ্টেমটো ইণ্ডিয়ান নলেজ ছিষ্টেম ক্ৰমান্বয়ে কিন্তু আমাৰ মাজৰ পৰা আঁতৰি গৈ আছে তাৰ ফলত আমাৰ আচলতে আমাৰ নিজৰে ক্ষতি গতিকে আমি অকণমান আন্তৰিকতাৰে সকলোৱে লৈ ইণ্ডিয়ান নলেজ ছিষ্টেমটো আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত আমি গুৰুত্ব দি সেইবিলাকৰ পৰা আমি সংৰক্ষণ কৰিব লাগে সেই জ্ঞান পৰম্পৰা আৰু তাক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি মানুহৰ মাজলৈকে আগবঢ়াই দিব লাগে গতিকে মই আশা কৰোঁ আমাৰ এই যিখন কনফাৰেন্স ইয়াত আজি শেষ হ'ব এই দুদিনীয়া কনফাৰেন্সৰ পৰা কিছু মেছেজ ইজনে সিজনে জানিব আৰু কিছু মেছেজ ৰাইজলৈ মাজলৈ গুচি যাব